ধৰি লওক এই বৃত্তটোৱে 10 লাখ টকা বুজাইছে তেনেহলে এইটো হ'ব 1 কোটি টকা এইটো হ'ব 10 কোটি টকা আৰু এইটো হ'ব 100 কোটি টকা Amazonৰ ফাউণ্ডাৰ জেফ বেজোছৰ সম্পত্তিৰ মূল্য ইয়াতকৈ 117 গুণ বেছি আৰু আপুনি এইটো হল আপুনি কলেজৰ পৰা ডিগ্ৰী এটা লৈ খুব সম্ভৱ এতিয়া এটা চাকৰি কৰি আছে হয়তো আপোনাৰ লগত বৰ্তমান অলপো জমা পইচা নাই সদায়ে আপোনাৰ খৰচ বাঢ়ি গৈ আছে এনেকুৱা লাগে যেন আপোনাৰ দৰমহা হিচাপতকৈ বহুত কম আপুনি এটা লোন লৈছে যেটো বৰ্তমান আপোনাৰ কাৰণে এটা মূৰৰ বোজা হৈ আছে মই নাজানো খুব সম্ভৱ আপুনি এজন ছাত্ৰও হ'ব পাৰে হয়তো এটা ডিগ্ৰী ল'বলৈ কোনোবা এখন ইউনিভাৰ্চিটি নাইবা কলেজত পঢ়ি আছে ভাবি আছে যে ইয়াৰ পাছত এটা চাকৰি কৰিম আৰু ঢেৰ পইচা ইনকাম কৰিম কিন্তু বৰ্তমান আপোনাৰ লগত এটকাও নাই শূন্য হৈ আছে এদিন মোৰো ঢেৰ সম্পত্তি হ'ব ময়ো ধনী হ'ম এইবোৰ কেৱল এতিয়া এটা সপোন যেন লাগে সেই ধনী ব্যক্তিজনক দেখি কোটিপতিজনক দেখি আপুনি নিজকে সোধে হি সালা এইটো কেনেকৈ কৰিলে যদি কোনোবা এজন কম বয়সতে কোটিপতি হয় তাক দেখি আপুনি আচৰিত হয় নিজৰ ওপৰত খং উঠে হিহত বহুত লাকি ধনী ঘৰত জন্ম পালে আৰু মই সালা ভিখাৰী ঘৰত জন্ম পালো হিহতৰ বহুত টকা আছে হি সালা কাৰোবাক লুটি নিজে ধনী হৈছে পইচাই মোক শত্ৰু বুলি ভাবে মোৰ ভাগ্য অতি বেয়া আৰু এদিন যেতিয়া আপুনি ভাবিছিল এনেকুৱা এটা ঘৰ বনাম এনেকুৱা এখন গাড়ী লম এটা ভাল চাকৰি কৰিম ভেকেশনত ফুৰিবলৈ যাম সেইবোৰ সদায় তেনেকৈয়ে ৰব কেৱল মাত্ৰ এটা সপোন আৰু তাৰ বাহিৰে একো নাই এতিয়া আপুনি আসল পৃথিৱীখনক বুজি উঠিছে জীৱনটো এটা নানা ৰঙীন খেল আৰু আৰম্ভণিৰে পৰা ইয়াক আপুনি খেলি আহিছে আৰু এতিয়া আপুনি এই খেলখনত হাৰি আছে কিন্তু যদি মই আপোনাক কওঁ যে আপুনি ভুলকৈ ভাবি আছে যদি মই কওঁ আপোনাৰ সপোন পূৰণ হোৱাৰো এটা ৰাস্তা আছে ধন লাভ কৰাৰো এটা বৈজ্ঞানিক সমীকৰণ আছে আপোনাৰ সেই সপোনৰ ঘৰখন আপোনাৰ ভাল লগা গাড়ীখন আপোনাৰ সপোনৰ চাকৰিটো আৰু সেই সকলো ঠাইত য'ত আপুনি ফুৰিবলৈ যোৱাৰ মনত এটা হেঁপাহ ৰাখিছে সেই সকলোবোৰ সপোন যদি দিঠক হ'ব বুলি কওঁ তেনেহলে আপুনি চাগে মোক এজন মিছলীয়া বুলি ভাবিব কিন্তু মই যে মিছা কোৱা নাই ভিডিঅ'টিৰ শেষত আপুনি নিজেই গম পাব আপুনি নিজেই বুজি পাব যে আপুনি নেদেখা এখন পৃথিৱীও যে আছে কিন্তু মই এইটোও কওঁ যে ইয়াক পোৱাটো ইমান সহজো নহয় ৰাস্তা বহুত কঠিন হ'ব ইয়াত খলা বমা থাকিব ঘাত প্ৰতিঘাত আহিব হয়তো আপোনাৰ চিন্তাধাৰা সলনিও কৰিব লাগিব সমাজৰ পৰা আঁতৰি আহিব লাগিব অভ্যাস সলনি কৰিব লাগিব আৰু মই এইটোও জানো যে এই ৰাস্তাটো বহুতে আধাতে এৰি গুচি যাব আৰু মাত্ৰ কেইজনমানেহে সেই শেষ বিন্দুত গৈ উপস্থিত হ'ব কিন্তু মই আপোনাক স্পষ্টকৈ ক'ব খোজো যে যিয়ে এই ৰাস্তাটোৰ অন্তিম বিন্দুত উপস্থিত হ'ব তেওঁ সেই সকলোবোৰ পাব যিবোৰৰ তেওঁ সপোন দেখিছিল সেই সকলোবোৰ টকা পইচা ধন সম্পত্তি পাব যিটো তেওঁ হয়তো কেতিয়াও কল্পনাই কৰা নাছিল ইমান ধন সম্পত্তি পাব যে আপুনি আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহয় তেনেহলে আপুনি তালৈ যাব বিচাৰেনে আপুনি আছেনে মোৰ লগত তেনেহলে বলক আসলতে আপুনি পইচা কি বুলি ভাবে এইটো এনেকুৱা বস্তু নেকি যাৰ কাৰণে আপুনি কাম কৰিব লাগে নে ইয়াক আপুনি কিনিব পাৰে নে ইয়াক আপুনি পৈতৃক সম্পত্তি হিচাপে পায় নে ই আপোনাৰ কাৰণে এটা বেয়া বস্তু নে ইয়াক আপুনি বহুত ভাল পাই যাক পাবলৈ পাগল হৈ আছে নে ইয়াৰ পিছে পিছে আপুনি গোটেই জীৱন দৌৰি আছে এতিয়া কথাটো হল আপুনি পইচাৰ বিষয়ে যেটো ভাবে হেতু আপোনাৰ পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপুনি এনেকুৱা এখন পৰিয়ালত জন্মগ্ৰহণ কৰে য'ত টকা পইচা লৈ সদায় সমস্যা হৈ থাকে তেনেহলে আপুনি এইটো ভাবিব যে আপুনি কেতিয়াও বহুত টকা উপাৰ্জন কৰিব নোৱাৰে বা কেতিয়াবা হয়তো ইয়াৰ ওলোটাকৈ এনেকুৱা এটা কাম কৰিবলৈ যায় য'ত আপুনি ঢেৰ টকা পাম বুলি ভাবে যাতে জীৱনত আৰু কেতিয়াও পইচাৰ সমস্যা নহয় এই কথাবোৰ আমাক স্কুল কলেজত নপঢ়ায় বা ইয়াৰ ওপৰত বিশেষ একো আলোচনা নকৰে আমি বস্তুসমূহক ভালকৈ বুজি নাপাওঁ আৰু সেই কাৰণে আপোনালোকৰ মাজৰ বেছিভাগে পইচাৰ ওপৰত এটা ভুল ধাৰণা মনত পুহি ৰাখে যিয়ে আপোনাক এই যাত্ৰাত সহায় কৰিব নোৱাৰে কিন্তু ভয় খাব নালাগে মোৰ লগত থাকক মই আপোনাক এই যাত্ৰাত সহায় কৰিম আমি পইচাক যি ধৰণে দেখি আহিছো তাক আমি অন্য ধৰণে চাব লাগিব সিনেমা বিলাকত এজন ধনী ব্যক্তি বা প্ৰভাৱশালী ব্যক্তিক সদায় বেয়া নাইবা বিশ্বাসঘাতক বা এজন প্ৰবঞ্চক হিচাপে চৰিত্ৰ এটা দেখাবলৈ চেষ্টা কৰে এতিয়া কথাটো হল যে আপুনি এই কাহিনীটোক বিশ্বাস কৰি লয় নেকি ওয়ার্ল্ড এক্স নামৰ আলোচনীখনত প্ৰকাশ কৰা মতে পৃথিৱীৰ ধনী লোক সেই সকলক কোৱা হয় যাৰ নেট ওয়াৰ্থ 3 কোটিতকৈ বেছি আৰু ইয়াৰে 68% লোক সেলফ মেড মিলিয়নাৰ বিলিয়নাৰ ওয়াৰেন বাফেট সেলফ মেড বিলিয়নাৰ হাৱাৰ্ড শুলছ সেলফ মেড দুখীয়া পৰিয়ালৰ অপেৰা ব্ৰেইনফি সেলফ মেড দুখীয়া পৰিয়ালৰ জেফ বেজোছ সেলফ মেড বিলিয়নাৰ ইলন মাস্ক সেলফ মেড বিলিয়নাৰ সাৰা ব্লেকলি সেলফ মেড বিলিয়নাৰ এনেকুৱা কি কথা আছে যে এওঁলোকেহে জানে আপুনি নাজানে আসলতে সঁচা কথাটো হল আপুনি কৰা সমীকৰণটোই ভুল আপোনাক কেৱল 2 ডাইমেনশনেল ইকুৱেশ্যন শিকাইছে মানে টকা হল চাকৰিৰ পৰা পোৱা দৰমহা এটা ফিক্সড এমাউণ্ট স্যালাৰি পোৱা চাকৰি লাভ কৰাটোই আপোনাৰ শিক্ষাৰ অন্তিম উদ্দেশ্য হৈ পৰে এতিয়া মোক আপুনি ক'ব এইটোনো কি বেয়া কথা হল তেনেহলে আপুনি এই ভিডিঅ'টি কিয় চাবলৈ আহিছে মই ভাবো আপুনি জীৱনত ঢেৰ পইচা ইনকাম কৰিব বিচাৰে আৰু যিমান পাৰি সোনকালে কম বয়সতে এইটো বিচাৰে
যদি এইটোৱে আপোনাৰ একমাত্ৰ লক্ষ্য তেনেহলে পইচা বনোৱা এই ইকুৱেশ্যনটোৱে আপোনাক কেতিয়াও তালৈ লৈ যাব নোৱাৰে আমাৰ সকলোৰে লগত এটা মূল্যৱান বস্তু আছে আৰু এইটো এই ব্ৰহ্মাণ্ডত পোৱা আটাইতকৈ মূল্যৱান সম্পদ যদি এবাৰ এই সম্পদক হেৰুৱাও তেনেহলে ইয়াক ঘূৰাই পোৱাটো কেতিয়াও সম্ভৱ নহয় সম্পদটো তেনেহলে কি সেইটো হল সময় যিকোনো এটা চাকৰিত আপোনাৰ দৰমহা নিৰ্ভৰ কৰে সময়ৰ ওপৰত যদি আপুনি প্ৰতি ঘণ্টাত 100 টকাকৈ উপাৰ্জন কৰে তেনেহলে সপ্তাহত আপুনি 40 ঘণ্টা কাম কৰে গতিকে সেই চাকৰিটোৰ কাৰণে আপুনি যিখিনি সময় খৰচ কৰিলে সেইমতে যদি চাও তেনেহলে আপুনি 1 কোটি টকা উপাৰ্জন কৰিবলৈ প্ৰায় 35 বছৰ সময় লাগিব কিন্তু এইখিনি কোনো ট্যাক্স বা অন্য খৰচ হিসাব নকৰিলেহে হ'ব এই 35 বছৰত আপুনি এটকাও খৰচ নকৰি জমা কৰিলেহে 1 কোটি টকা হ'ব আৰু এইটো মনত ৰাখিব যে মুদ্ৰাস্ফীতিৰ কাৰণে এই 1 কোটি টকাৰ ভ্যালু 35 বছৰ পাছত যথেষ্টখিনি কমি যাব গতিকে প্ৰকৃত ছবিখন চালে যদি আপুনি ঘণ্টাত 100 টকা ইনকাম কৰে তেনেহলে মাহে 24000 কৈ 35 বছৰ কাম কৰিলে বুঢ়া বয়সত এজন কোটিপতি ব্যক্তি হ'ব পাৰিব অৰ্থাৎ আপোনাৰ হাতত সময় নামৰ যেটো মূল্যৱান সম্পদ আছিল হেতু এতিয়া আপোনাৰ হাতৰ পৰা প্ৰায় 90% গুচি গল আপুনি জীৱনৰ 90% সময় কেৱল এটা সৰু চাকৰিৰ কাৰণে বৰবাদ কৰি দিলে সেইবাবে মই আপোনাক কৈছো যে আকৌ এবাৰ আপুনি ভাবি চাওক ইমান কম বয়সতে কিছুমান ব্যক্তি কেনেকৈ ইমান সেলফ মেড বিলিয়নাৰ হ'ব পাৰিলে কেনেকৈ তেওঁলোক আমাতকৈ বেলেগ হ'ব পাৰিলে আৰু ইয়াৰ সঁচা কাৰণটো হল তেওঁলোকে আপোনাতকৈ বহুত বেছি ভালকৈ এটা সমীকৰণ উলিয়াব পাৰে তেওঁলোকে পইচাক এটা বেলেগ সমীকৰণেৰে চাই যেটো আপোনাৰ লগত এতিয়ালৈ নাই ধ্যান দি শুনিব এখন পুঁজিবাদী সমাজত পইচাৰ খেলখন এনে ধৰণৰ হয় আপোনাক সেই অনুপাতে পইচা দিয়া হয় যিমান আপোনাৰ ভ্যালু থাকে আৰু এই ভ্যালু আপোনাক কোনে দিব হেতু দিব বজাৰে বজাৰত কোন থাকে আপুনি আপোনাৰ বন্ধু আপোনাৰ ফ্যামিলি আপোনাৰ চুবুৰীয়া আপোনাৰ সোসাইটি আপোনাৰ দেশৰ মানুহ আপুনি দেখিবলৈ পায় যে এজন ক্ৰিকেট খেলুৱৈক যথেষ্ট পৰিমাণে পইচা দিয়া হয় কিন্তু ক্ৰিকেটাৰক পইচা দিবলৈ এখন ডাঙৰ বজাৰ থাকিব লাগিব গতিকে মানুহে দেখিছে যে ক্ৰিকেটত যথেষ্ট ভ্যালু দিয়া হয় মানুহে আইপিএল চাবলৈ হাজাৰ হাজাৰ টকা খৰচ কৰে ওয়াৰ্ল্ড কাপ চাবলৈ যায় লিগ মেচ চাবলৈ যায় গতিকে ভাবকচোন যিবিলাক টপ ৰেংকিং ক্ৰিকেটাৰ আছে তেওঁলোকৰ পইচা কিমান হ'ব গতিকে আপুনি কিমান কষ্ট কৰি কাম কৰে হেতু নিৰ্ভৰ নকৰে দিনে ৰাতিয়ে কষ্ট কৰি সাফাই কৰি থকা সুইপাৰজনক টেবুলত বহি কাম কৰা একাউণ্টেণ্টজনতকৈ বহুত কম দৰমহা দিয়া হয় কিয় জানেনে কাৰণ এই বজাৰখনত একাউণ্টেণ্টজনৰ তুলনাত সেই সাফাই কৰ্মীজনৰ ভ্যালু বহুত কম বুলি মানি লোৱা হয় শুনিবলৈ হয়তো বেয়া লাগে কিন্তু এইটোৱে সত্য সেই সাফাই কৰ্মীজনক সহজে ৰিপ্লেস কৰিব পাৰি আৰু সেই কামটো যিকোনো মানুহে কৰিব পাৰে সেই কাৰণে বজাৰখনে তেওঁ একাউণ্টেণ্টজনৰ তুলনাত বহুত কমকৈ মূল্য দিয়ে কিন্তু একাউণ্টেণ্টজনক আমি ৰিপ্লেস কৰিব নোৱাৰো কাৰণ সেইটো কাম বহুত কম মানুহে কৰিব পাৰে গতিকে বজাৰে এই ব্যক্তিজনৰ ভ্যালু সুইপাৰজনৰ তুলনাত অধিক দিয়ে গতিকে যদি আমি কম সময়ত অধিক ইনকাম কৰিব বিচাৰো তেনেহলে আমাক এটা চাকৰি লাগে নেকি তেনেহলে আমি আমাৰ ইনকামক কেনেকৈ বঢ়াব পাৰিম কেনেকৈ আমি আমাৰ ভ্যালু বঢ়াব পাৰিম ইলন মাস্ক বা জেফ বেজোছৰ দৰে ব্যক্তিসকলৰ মাজত এনেকুৱা কি আছে কেনেকৈ তেওঁলোকে নিজৰ ভ্যালু ইমান বঢ়াব পাৰিলে ইয়াৰ উত্তৰ অতি সহজ যদি আপুনি সঁচাই বহুত পইচা বিচাৰে তেনেহলে আপোনাৰ প্ৰথম কাম হ'ব সলভ প্ৰবলেমছ সমস্যা সমাধান কৰিব পৰাটোই হল পইচাৰ খেল যদি আপুনি যিকোনো এটা প্ৰবলেম সলভ কৰি মানুহৰ সুবিধা কৰি দিয়ে তেনেহলে পইচা এনেকৈ আহিবলৈ ধৰিব যেন বৰষুণহে পৰিছে এনে ধৰণৰ সমস্যাৰ সমাধান কৰিছে Amazon, Flipkart, Zomato ইত্যাদিয়ে য'ত আপুনি বজাৰ কৰিবলৈ বাহিৰত যাব নালাগে ঘৰত থাকি শুই আপোনাক লগা প্ৰতিটো বস্তু অৰ্ডাৰ কৰি ল'ব পাৰিব নাইবা খাবলৈ মন গৈছে ৰেষ্টুৰেণ্টত যাব নালাগে Zomatoয়ে আহি আপোনাক ঘৰত দি যাব জেফ বেজোছে কোটি কোটি টকাৰ সমস্যাৰ সমাধান কৰিছে গতিকে তেওঁ কোটি কোটি টকাৰ ৰিৱাৰ্ডও পাইছে গতিকে যদি আপুনি সদায় পইচাৰ পিছে পিছে দৌৰি আছে তেনেহলে আপুনি ভুল কৰি আছে শুনিবলৈ আচহুৱা হলেও যদি আপুনি পইচা বিচাৰে তেনেহলে আপুনি পইচাৰ পিছে পিছে দৌৰিব নালাগে আপুনি দৌৰিব লাগে সমস্যাৰ পিছত আৰু সেইবোৰক সমাধান কৰিব লাগে যেতিয়া এটা সমস্যাৰ সমাধান ওলাই যায় তেতিয়া তাক এটা বিজনেস হিচাপে মাৰ্কেটলৈ লৈ আহক এতিয়া অলপ ৰব সমস্যাৰ সমাধান বুলি ক'লে আপুনি ভাবিছে নেকি এতিয়া আপুনি এটা নতুন Amazon নাইবা Flipkart বা Zomato এপ বনাব লাগিব হয়নে মইতো কোডিং কৰিবও নাজানো মোৰ লগত কিবা এটা আৰম্ভ কৰিবলৈও হাতত পইচা নাই কি কৰিম কি নকৰিম মই আকৌ সেই পুৰণি কথাবোৰকে ভাবিবলৈ ধৰো মই সেই অল মডেল চিন্তাবোৰতে সোমাই থাকো ভুল কথা সদায় এটা সমস্যাৰ পৰা আৰম্ভ কৰিবলৈ শিকক আপোনাৰ চাৰিওফালে থকা মানুহৰ সমস্যাবোৰক বিচাৰিবলৈ শিকক মানুহে কি বিচাৰে তেওঁলোকৰ কি অসুবিধা হৈ আছে কোনটো বস্তুৰ অভাৱ হৈ আছে এই সমস্যাটো আপুনি সমাধান কৰিব পাৰিবনে ভাবি চাওক পইচা অহাৰ এই ৰাস্তাটোত আপুনি কিছুমান সমাধান বিচাৰিব লাগিব আৰু এই সমাধানে মানুহক আপোনাৰ ফালে আকৰ্ষণ কৰিব লাগিব এতিয়া আপুনি এখন দোকান খোলাৰ কথা ভাবিছে নেকি নে এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিব বিচাৰিছে ইয়াৰ কাৰণে আপুনি বজাৰখন চাব লাগিব সঁচাই বজাৰখনে এইটো বিচাৰেনে যদি আপুনি এটা চাকৰিও কৰে তেনেহলে তথাপিও আপুনি পইচা অহাৰ অন্য এটা ৰাস্তা বিচাৰিব লাগিব আৰু ইয়াৰ বাবে আপোনাক সময়ৰ বহুত প্ৰয়োজন হ'ব ধৰি লওক আপুনি এজন যোগা টিচাৰ আৰু প্ৰতি ঘণ্টাত আপুনি 200 টকাকৈ চাৰ্জ লয় তেনেহলে বহুত ধন্যবাদ আপুনি কেৱল এটা লিমিটেড ইনকাম কৰিবলৈ ধৰিছে
কাৰণ ইয়াত কেৱল মাত্ৰ কেইজনমানকহে ডেইলি য়োগা শিকাব পাৰিব আৰু ই আপোনাৰ সময়ক বেছিকৈ খৰচ কৰিব আৰু আপোনাৰ ইনকামো সময়ৰ তুলনাত কমি থাকিব। কিন্তু যদি আপুনি এটা অনলাইন য়োগা ক্লাছ দিবলৈ ধৰে যিটো 24 ঘণ্টাই চলি থাকিব পাৰে, তেনেহ'লে ইয়াত আপুনি মাত্ৰ এবাৰেই শিকাব লাগিব। ইয়াত আপোনাৰ সময় কম লাগিব কিন্তু ইনকাম বেছি হ'ব। এনেকুৱা এটা প্ৰব্লেম আপুনি সলভ কৰিব পাৰিবনে? আপুনি এনেকুৱা এটা সিস্টেম বনাই ল'ব লাগিব য'ত সময় কম লাগিব কিন্তু ইনকাম বেছি হ'ব। লাগিলে ইয়াত আপুনি কৰ্মচাৰীও ৰাখিব পাৰে যাতে তেওঁলোকে আপোনাৰ কামটোক বেছি স্পীডত আগুৱাই লৈ যাব পাৰে। সকলো সমস্যাৰ সমাধান আছে, কেৱল ভাবি থাকিলে সমস্যাৰ সমাধান নহয়, তাক হাতে কামে ধৰিব লাগিব। সদায় প্ৰতিটো কথাতে নিজকে নোৱাৰো বুলি ভবাটো এটা বেয়া অভ্যাস। সমস্যা দেখিছে, তাক সমাধান কৰক। এবাৰ যেতিয়া সমাধান হৈ যাব তেতিয়া তাক মাৰ্কেটলৈ লৈ আহক। এতিয়া আপোনাৰ লগত দুটা অপচন আছে, হয় আপুনি কৰা সমাধানক কণ্টিনিউ মাৰ্কেটত বিজনেছ কৰি যাওক, নহয় তাক হাই এমাউণ্টত বিক্ৰী কৰি দিয়ক। এই ভিডিঅ'টিৰ উদ্দেশ্য এইটো নহয় যে আপুনি পইচাৰ কাৰণে দৌৰি থাকিব। পইচা তেতিয়াহে পাব যেতিয়া সমস্যাৰ সমাধান কৰিব।